হেল্ল' এভৰিৱান, কি খবৰ? সকলোৰে আশা কৰোঁ সকলোৰে ভাল, আমাৰো ভাল। সকলোকে স্বাগতম জনাই ববিতা আছমিজ ব্লগৰ আন এটা নতুন ভিডিঅ'লৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। বহুত দিনৰ মূৰত আজি বহুত দিন ব্লগ দিয়া নাই মানে গা বেয়া হ'ল, তাৰপিছতে ইটো সিটো কিবা কিবি প্ৰব্লেমৰ কাৰণে ব্লগ দিবই পৰা নাই। এতিয়াও গা বেয়াটো অলপ ভাল হৈছে আৰু চৰ্দিটো অলপ আছেগৈ আৰু ভাল পাইছোঁ যেতিয়া ভাবিছোঁ আজি ব্লগ এটা বনাই দিওঁ। আজি ৰাতিলৈ কিবা এটা স্পেচিয়েল বনাম, কি কৰিম চাই থাকক। এতিয়া ভাবিছোঁ পকৰি দুটামান বনাই লওঁ। এতিয়া যিহেতু সন্ধিয়া হৈছে, চাহ খাবৰ টাইম হৈছে, সেইকাৰণে ভাবিছোঁ পকৰি দুটামান এতিয়া বনাই লওঁ। পকৰি বনাই লওঁ মই। ইফালে আমাৰ ময়ূৰীয়ে কি আনিছে তাইহে জানে। চকলেট? কোনে দিলে তোমাক চকলেট? এইটো তাই চকলেট এটা লৈ আহিছে। এতিয়া ভাবিছোঁ দুটামান পকৰি বনাই লওঁ। এইফালে কেৰাহী এখন পাতি দিছোঁ, এইফালে এইখিনি মই পকৰি মানে মিলাই লৈছোঁ, এইখিনি মানে সানি লৈছোঁ, বনাই লৈছোঁ। আৰু এইটো ভাবিছোঁ পকৰি দুটামান বনাওঁ। এওঁ আহিব ডিউটিৰ পৰা, চাহ তাহ খাব লাগিব। আৰু ভাবিছোঁ চাই থাকক, মই পকৰি চকৰি বনাই লওঁ। তাৰপাছত অকণমান পাছতে মই যিটো স্পেচিয়েল বনাম বুলি কৈছিলোঁ সেইটো বনাম। কিন্তু কি হয় নাজানো আৰু বনাম। আগতে বনাইছোঁ, তথাপিতো এইবাৰ যেনেদৰে বনাম বুলি ভাবিছোঁ তেনেদৰে আগতে বনাই পোৱা নাই। বনাম বাৰু, চাই থাকক আপোনালোকে। মই এতিয়া জলদি পকৰিকেইটা বনাই লওঁ। এইফালে মই এতিয়া লৰালৰিকৈ পকৰিকেইটা বনাই লৈছোঁ। পকৰিকেইটা হৈছে আৰু বনাই পেলাই। এইফালে পকৰি বনোৱা হৈ গৈছে। তাৰপিছতে এতিয়া মই বনাবলৈ লৈছোঁ পোলাও বনাবলৈ এইখিনি মই বস্তু যোগাৰ কৰি লৈছোঁ। আৰু এইফালে এখন ননষ্টিকৰ কেৰাহী লৈ লৈছোঁ। এইফালে কেৰাহীখন এইবাৰ আজি প্ৰথম মানে এইবাৰ কেৰাহীত বনাইছোঁ। আনকালে মই বনাওঁ কিন্তু কুকাৰত বনাওঁ। এইবাৰ প্ৰথম কেৰাহীত বনাম, কেনেকুৱা হয় নাজানো আৰু আপোনালোকেও চাই থাকক মই বনাওঁ। এইফালে ময়ূৰীৰ উৎপাত দেখিছেনে বাৰু? কিমান যে তাই উৎপাত। এইফালে মই কেৰাহীখন গৰম হৈ গৈছে, ইয়াতে ঘি দি লৈছোঁ 2 চামুচ। ধুনীয়াকৈ ঘিখিনি দি ল'ম। মই আজি ঘিত বনাম, বেলেগ তেল একো ব্যৱহাৰ নকৰোঁ ইয়াতে। আৰু এতিয়া ঘিখিনি দি দিছোঁ। এতিয়া ঘিখিনি গৰম হৈছে আৰু দেখা পাইছে আপোনালোকে। ইয়াতে মই এতিয়া থৈ দিয়া কাজুখিনি ফ্ৰাই কৰি ল'ম। এইফালে কাজুখিনি যে মই থৈ দিছিলোঁ, কাজুখিনি দি দিছোঁ অলপকৈ। তাৰপিছত এইখিনি ব্ৰাউন কালাৰ অহালৈকে মানে এইখিনি ফ্ৰাই কৰি ল'ম ধুনীয়াকৈ। এয়া দেখা পাইছেনে, ধুনীয়া কালাৰ এটা আহি গৈছে। এতিয়া মই এইখিনি নমাই লওঁ। নমাই লৈ পেলাই ইয়াতে আৰু মোৰ গুৰিত মানে আজি চব বস্তু নাই পোলাও বনাব পৰাকৈ। যিখিনি বস্তু আছে সেইখিনি বস্তুৰ সৈতে মই পোলাও বনাবলৈ লৈছোঁ আজি। চিম্পুলকৈ, একেবাৰে চিম্পুলকৈ যিখিনি বস্তু দৰকাৰ হয় সেইখিনি বস্তু দিব নোৱাৰিম বাৰু। আৰু মোৰ গুৰিত মানে যিকেইটা বস্তু আছে সেইকেইটাৰে মই আজি পোলাওটো চিম্পুলকৈ বনাবলৈ চেষ্টা কৰিছোঁ। এইফালে আৰু 2 চামুচ ঘিউ দি লৈছোঁ। আৰু ইয়াতে দি লৈছোঁ 2টা ইলাচি আৰু 1 খিলা তেজপাত ধুনীয়াকৈ দি ভাজি লৈছোঁ। ইয়াতে মই এতিয়া কাটি থোৱা পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজখিনিও ব্ৰাউন কালাৰ হোৱালৈকে ভাজি ল'ম অলপ টাইম। তাৰপিছত ব্ৰাউন কালাৰ যেতিয়া আহিব তেতিয়া ইয়াতে কি দিওঁ চাই থাকক আপোনালোকে। এয়া মই এতিয়া ধুনীয়াকৈ ভাজি ল'ম। এতিয়া অলপ হৈছে আৰু দেখা পাইছেই, কালাৰটো আহিছে অলপকৈ। ইফালে আমাৰ ময়ূৰী যে কিমান উৎপাত, তাই পৰি পেলাই মোক উঠাবলৈ চিঞৰি আছে, দেখা পাইছেনে বাৰু? বহুত দুষ্ট হৈছে তাই আজিকালি। ইমান জঁপিয়াব পাৰে নহয় বিচনাত। ইফালে ব্ৰাউন কালাৰটো আহি গৈছে পিঁয়াজৰ, দেখা পাইছে আপোনালোকে। ইয়াতে মই কাজুখিনি যে ভাজি থৈছিলোঁ এইখিনি দি দিছোঁ এতিয়া। এইখিনি দি পেলাই অকণমান ভাজি লওঁ। ভাজি লোৱাৰ পাছতে ইয়াতে মই চাউল তিয়াই থৈছিলোঁ অথনি, তিয়াই পেলাই টুকি পেলাই থৈছিলোঁ। জৰজৰীয়া হৈ আছে এতিয়া চাউলখিনি। যিখিনি ভাত খাবলৈ নৰ্মেল চাউল ব্যৱহাৰ কৰা হয়, সৰু চাউলটো, সেইটোৱে মই আজি পোলাও বনাম। মোৰ গুৰিত বাচমতি চাউল নাই, সেইবাবে এনেদৰেই চাউলখিনি দি পেলাই অলপ টাইম ভাজি ল'ম। চাউলখিনি দিও যেতিয়ালৈকে পানীটো শুকাই নাযায় তেতিয়ালৈকে চাউলত লাগি থকা এতিয়ালৈকে ভাজি লৈছোঁ। এইফালে দেখা পাইছে আমাৰ ভজা হৈ গৈছে অলৰেডি ইয়াতে। আৰু এতিয়া ধুনীয়াকৈ ভাজি লৈছোঁ, ভাজিও হৈ গৈছে আৰু ইয়াতে পানীও দিব হৈছে। এতিয়া মই পানী দিম আৰু এয়া দেখা পাইছেনে, বহুত ধুনীয়াকৈ ভজা হৈ গৈছে। এইখিনি কালাৰ এটাও আহি গৈছে।
ইয়াতে মই এতিয়া পানী এড কৰিম। এই গিলাচটোৰে মই চাউল দিছিলোঁ, এই গিলাচটোৰে মই পানী দি দিলোঁ জোখত। আৰু এইফালে দেখা পাইছেনে পোলাও ধুনীয়াকৈ উতলি আছে। এইখিনি মই এতিয়া অলপ টাইমৰ কাৰণে এনেদৰে ঢাকি থৈ দিম। এতিয়া আপোনালোকক দেখাম, চাব দেই। এতিয়া আমাৰ পোলাও এইফালে ৰেডি। তাৰপাছত এইফালে পোলাওৰ লগত খাবলৈতো কিবা এটা বনাবই লাগিব, নবনালেতো নহ'ব। তাৰবাবে এতিয়া এইখিনি যোগাৰ কৰি থৈছোঁ। এইফালে ডিম, আলু এনেকৈ বইল কৰি আছোঁ এয়া। তাৰপাছত এইফালে আমাৰ দেখা পাইছেনে ধুনীয়াকৈ আমাৰ পোলাও ৰেডি হৈ গ'ল। এতিয়া পোলাওখিনি দেখা পাইছেনে কি ধুনীয়া জৰ্জৰীয়া হৈছে। আপোনালোকক মই দেখাই দিছোঁ অকণ অকণ, কিন্তু চাউলটো যে সৰু সৰু সেইবাবে এনেকুৱা লাগিছে। যদি বাচমতি ৰাইচ হ'লহেঁতেন তেতিয়াহ'লে আপোনালোকে ধুনীয়াকৈ ধৰিব পাৰিলে হয়। এতিয়া কিন্তু পোলাওখিনি ধুনীয়াকৈ হৈ গৈছে। তাৰপিছত এইফালে ধুনীয়াকৈ আমাৰ চব্জিও ৰেডি হৈ গৈছে। মই বনোৱা পোলাও এয়া, এইফালে এয়া পোলাও। চিম্পুলকৈ বনাইছোঁ, ঘৰত যিকেইটা বস্তু আছে তেনেদৰে বনাইছোঁ। আৰু এইফালে ডিমৰ চব্জি। এনেদৰেই আমি ৰাতিৰ সাজটো খাই লওঁ। এয়া উলিয়াম আৰু আমালৈ এয়া। এতিয়া আমি ৰাতিৰ সাজটো খাই লওঁ। এওঁ বহিছে খাবৰ কাৰণে, এইফালে আমাৰ ময়ূৰীও বহিছে। আমিও এতিয়া ৰাতিৰ সাজটো খাই লওঁ আৰু আপোনালোকেও খাই